বহুত দিন পিছত আকৌ পথাৰত আহিলোঁ। মাজতে আহিছিলোঁ পথাৰত আপোনালোকক দেখুৱাবলৈ খেতি কেনেকৈ বড়ো ধান ৰুৱে। আজি আকৌ আহিছোঁ প্ৰায় 10 দিন পিছত। আমাৰ গাঁৱৰ সৰু ল'ৰা এটাই বড়ো ৰুই আছে, বড়ো ধান ৰুই আছে। একচুৱেলি কঠীয়াতলি আছিলে, সেইটো ৰুই আছে, সেইটো দেখুৱাম। আৰু লগতে বড়ো ধান ৰোৱাৰ পিছত কেনেকুৱা হৈছে 10 দিন পিছত তাকে দেখুৱাবলৈ এই ভিডিঅ' বনাই আছোঁ। চাওক, এয়া পথাৰত পানী দিয়া আছে। 10 দিন আগত ৰোৱা পথাৰ এইটো সেউজীয়া হৈ গ'ল গোটেইটো হৈ গৈছে সেউজীয়া। পানী দি আছে চেলু দি। একচুৱেলি ইয়াতো এয়া খেতি চাই থাকক। আগলৈ গৈ আছোঁ পথাৰৰ মাজে আলিৰ নিচিনা বনাই ৰাখিছে। এয়া তাকেই দেখুৱাম বুলি কৈছিলোঁ। চাওক, একচুৱেলি মাদ্ৰাছাত পঢ়ে, ছুটি পাইছে, ছুটি পাই আহি গ'ল। ইয়াত ৰুই আছে, বড়ো ধান ৰুইছে। এইটো বয়সত আমি কাম কি বস্তু নাজানো, আৰু কাম কৰি আছে। চাওক, আৰু বেলেগ দেখুৱাম পথাৰৰ মাজত পথাৰ কেনেকুৱা হৈছে। সেউজীয়া হৈ গ'ল গোটেই পথাৰ। দুদিনমান আগত পতিত পৰি আছিলে, এইটো পথাৰ এতিয়াও পতিত পৰি আছে। তাকে এইপিনে কি কৰে নাজানো। পথাৰী অলপ দেখুৱাই গুচি যাম। উন্নতে সেউজীয়া, চব পিনে সেউজীয়া। তাত মুৰ্গীৰ ফাৰ্ম এখন বনাই আছে বুলি শুনিছোঁ। পথাৰৰ মাজত যাম। তাত কাম ষ্টাৰ্ট হৈ লওক, তাৰপিছত যাম। আজি দেখুৱাবলগীয়া বিশেষ একো নাই। এইটো খেতি পতিত ৰাখিছে, ট্ৰেক্টৰ চলাচল কৰিব। হয়তো মাটি কটা বহি বহুত চালু মানুহ হয় মানুহজন। পথাৰৰ মাজত আহি পালোঁ আকৌ ঘৰৰ ওচৰত। সেইটো পথাৰ দেখুৱাম, ফ্ৰণ্টতে এটা পথাৰ আছে, এই পথাৰটো দেখুৱাই গুচি যাম। এইটো হ'ল সেই পথাৰ। ছোৱালীজনী দৌৰি আহিছে, ভিডিঅ' বনোৱা দেখা পাই। তাই মানা কৰি আছে ভিডিঅ' বনাবলৈ, কিন্তু মই তাইৰে ভিডিঅ' বনাম। আহি আছে, গোটেই পথাৰ সেউজীয়া হৈ আছে। সেই মাটি কটাই ৰাখিছে। আগত এইবোৰ দি ট্ৰেক্টৰ চলাচল কৰে, ইমান অসুবিধা দিয়ে, দিগদাৰ দি আছে ল'ৰা ছোৱালীয়ে। একচুৱেলি ইহঁত আহি পালোঁ। ইয়াত দাঁত নাই, চাপ তাৰ তাইৰ দাঁত নাই। আৰু কৈ আছে তাইৰ ফটো উঠাবলৈ। একচুৱেলি ঘৰত যোৱাৰ সময় হৈছে। খেতি আপোনাৰ চব সেউজীয়া, যোনপিনে চাব। আহি পালোঁ ঘৰৰ ওচৰত, গৈ আছোঁ ঘৰৰ পিনে গৈ আছোঁ। একচুৱেলি ভিডিঅ' বনোৱাৰ কোনো বিষয়বস্তু নাছিলে, এইটো ভিডিঅ' বনালোঁ। ভাবিলোঁ 10 দিন পথাৰত যোৱা নাই, পথাৰৰ এইখিনি দেখুৱাই আনো আপোনালোকক। আপোনালোকে মোৰ চেনেলটো অলপ ভিজিট কৰিব। বেছি সময় নালাগে, 1-2 মিনিট সময় থাকিব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ অৱশ্যে কৰিব। ধন্যবাদ।